নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ সৰকাৰি হাস্পাতালত ঔষধ নোপোৱাক লৈ সৰকাৰৰ ডাঙৰ ঘোষণা এতিয়াৰ পৰা হাস্পাতালত নথকা ঔষধ লিখিব নোৱাৰিব সৰকাৰি চিকিৎসকে সৰকাৰি হাস্পাতালত চিকিৎসকে লিখা ঔষধ নাপালে আপুনি সৰকাৰক দিব পাৰিব পনপটীয়া অভিযোগ আৰু এই সন্দৰ্ভত শীঘ্ৰে হোৱাটছআপ নম্বৰ মুকলি কৰিব অসম চৰকাৰে সরকারি হাসপাতালত চিকিৎসকে লিখা ঔষধ নাপালে আপনি সরকারক দিব পাৰিব অভিযোগ হাসপাতালত নথকা ঔষধ লিখিব নোৱাৰিব সরকারি চিকিৎসকে সরকারি হাসপাতালত ঔষধ নোপোৱাক লৈ সরকাৰৰ ডাঙৰ ঘোষণা আৰু ইয়াক লৈ হোৱাটছআপ নম্বৰ মুকলি কৰিব অসম চৰকাৰে ৰোগীয়া বাহিৰৰ পৰা ঔষধ কিনিব লগা হলে বিপদত পৰিব সেইগৰাকী চিকিৎসক সরকারে মুকলি করা হোয়াটসঅ্যাপ নম্বরত দিব পাৰিব প্রেসক্রিপশনৰ ফটো আৰু অভিযোগ পোৱা মাত্ৰই চিকিৎসকজনৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা সরকারি ঔষধক লৈ এই বৃহৎ ঘোষণা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহালৰ পৰৱৰ্তী খবৰ অসমত কোনো পধ্যই ইউসিসি অৰ্থাৎ ইউনিফর্ম সিভিল কোড মানি নোলোৱাৰ হুংকাৰ ইউসিসিৰ বিৰোধিতাৰে মুছলমান ধৰ্মগুৰুৱে কপালে মঞ্চ ইউসিসিৰ বিৰুদ্ধে হাইলাকান্দিত সহ মুছলমানৰ প্ৰতিবাদ অসমত কোনো পধ্যই ইউসিসি মানি নোলোৱাৰ হুংকাৰ ইউসিসিৰ বিৰুদ্ধে হাইলাকান্দিত সহ মুছলমানৰ প্ৰতিবাদ ইউসিসিৰ বিৰোধিতাৰে মুছলমান ধৰ্মগুৰুৱে কপালে মঞ্চ হাইলাকান্দিত অনুষ্ঠিত বাৰ্ষিক পুৰুষ মেহফিলত ইউসিসিৰ বিৰুদ্ধে প্ৰতিবাদ বৰাক উপত্যকাৰ শীৰ্ষ ধৰ্মীয় নেতা মৌলানা ফয়দ আহমেদ লস্কৰৰ এই হুংকাৰ অসমত ইউসিসি জাপি দিলে মানি নোলোৱাৰ হুংকাৰ ইউসিসিৰ বিৰুদ্ধে ৰাজ্যৰ সকলো মুছলমানক এক হোৱাৰ আহ্বান হাইলাকান্দিত টান্টু পীৰজাদা আব্দুল বাছিদ চৌধুৰীয়েও বিৰোধিতা কৰিলে ইউসিসিৰ পৰৱৰ্তী খবৰ দেশৰ লাখ লাখ কেঞ্চাৰ ৰোগীলৈ ভাল খবৰ শীঘ্ৰেই ভাৰতত উপলব্ধ হ'ব ৰাছিয়াই প্ৰস্তুত কৰা মাৰাত্মক কেঞ্চাৰ ৰোগৰ ভেকচিন চলিত বছৰৰ সেপ্টেম্বৰ মাহৰ পৰাই এই ভেকচিন উপলব্ধ হ'ব ভাৰতত কেঞ্চাৰ ৰোগীৰ বাবে জৰুৰী খবৰ ভাৰতত উপলব্ধ হ'ব ৰাছিয়াই প্ৰস্তুত কৰা কেঞ্চাৰ ৰোগৰ ভেকচিন চলিত বছৰৰ সেপ্টেম্বৰ মাহৰ পৰাই এই ভেকচিন লাভ কৰাৰ সম্ভাৱনা ৰাছিয়াৰ কমালিয়া ৰিচাৰ্চ ইনষ্টিটিউটৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে এই ভেকচিন আৰু এই ভেকচিন শীঘ্ৰেই বজাৰত উপলব্ধ হ'ব বুলি ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে আৰু ইতিমধ্যে ভেকচিনটো ব্যৱহাৰৰ বাবে বিচৰা হৈছে স্বাস্থ্য মন্ত্ৰালয়ৰ অনুমোদন দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা চ্যাট জিপিটিৰ দৰে এইবাৰ নিজা এআই মডেল প্ৰস্তুত কৰিবলৈ সাজু হৈছে ভাৰত আগন্তুক 6 পৰা 8 মাহৰ ভিতৰত মুকলি কৰাৰ লক্ষ্য ভাৰতৰ নিজা এআই অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেন্স কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ এই বৃহৎ ঘোষণা পৰৱৰ্তী খবৰ জিঅ' এয়াৰটেল ভোডাফোন আইডিয়াক চিন্তাত পেলাই ভাৰতত শীঘ্ৰেই আৰম্ভ হ'ব ইলন মাস্কৰ স্যাটেলাইট ইণ্টাৰনেট ষ্টাৰলিংকৰ সেৱা কেন্দ্ৰীয় চৰকাৰৰ প্ৰায়কেইটা চৰ্তত সন্মতি প্ৰকাশ কৰিছে ষ্টাৰলিংকে আৰু শীঘ্ৰে ভাৰতত সেৱা আৰম্ভ কৰিব ইলন মাস্কৰ সংস্থা ষ্টাৰলিংকে সেৱা আৰু ষ্টাৰলিংকৰ সেৱা আৰম্ভ হোৱাৰ পিছতে চিন্তাত বা বিপদত পৰাৰ সম্ভাৱনা আছে জিঅ' এয়াৰটেল ভোডাফোন আইডিয়াৰ দৰে কোম্পানীসমূহ পৰৱৰ্তী খবৰ অসমৰ উন্নয়নৰ বাবে 10 বছৰে কি কৰিলে বিজেপি চৰকাৰে মানৱ উন্নয়ন চিকিৎসা উন্নয়নৰ ক্ষেত্ৰত কি কৰিলে চৰকাৰে চৰকাৰৰ কামত ক্ষুণ্ণ হৈ সাংসদ গৌৰৱ গগৈৰ এই প্ৰশ্ন অসমৰ উন্নয়নৰ বাবে 10 বছৰে কি কৰিলে বিজেপি চৰকাৰে তথ্য সহকাৰে বিজেপি চৰকাৰে দিয়ক ইয়াৰ উত্তৰ বিজেপি চৰকাৰৰ কামক সমালোচনা কৰি সাংসদ গৌৰৱ গগৈৰ দাবী যে আন ৰাজ্যৰ তুলনাত শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে অসম
দিনক দিনে বিজেপি নেতাসকল ধনী হৈছে আৰু আগতকৈ দুখীয়া হৈ গৈ আছে সাধাৰণ জনতা বা জনসাধাৰণ। মানৱ উন্নয়ন চিকিৎসা উন্নয়নৰ ক্ষেত্ৰত কি কৰিলে বিজেপিয়ে? বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ সাংসদ গৌৰৱ গগৈৰ এইদৰে কেইবাটাও প্ৰশ্ন। পৰৱৰ্তী খবৰ, প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত আকৌ ভয়ংকৰ ঘটনা। 15টাকৈ টেণ্টত পুনৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। হাজাৰ হাজাৰ ভক্তৰ মাজত হাহাকাৰ পৰিৱেশ। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত পুনৰ অঘটন। এইবাৰ 15টাকৈ টেণ্টত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জুই লগাৰ পিছতেই হাহাকাৰ অৱস্থা। চাটাংখাত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনী আৰু হাজাৰ হাজাৰ ভক্তৰ মাজত হাহাকাৰ পৰিৱেশ। পৰৱৰ্তী খবৰ, পূৰ্বৰ সকলো অভিলেখ ভংগ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। 2024-25 বৰ্ষত কাজিৰঙালৈ 2.90 লাখ পৰ্যটকৰ আগমন আৰু 9,500 বিদেশী পৰ্যটকৰ আগমন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। আৰু বৰ্তমানলৈকে 7.40 কোটি টকাৰ ৰাজহ সংগ্ৰহ বন বিভাগৰ। পৰৱৰ্তী খবৰ, নৰেন্দ্ৰ মোদীৰ শাসনত উন্নত জীৱনৰ আশা হেৰুৱাইছে ভাৰতীয় নাগৰিকসকলে। শেহতীয়া জৰীপত প্ৰকাশ পাইছে এই তথ্য। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায়ে দাবী কৰে যে যুৱক যুৱতীসকলৰ বাবে পৰ্যাপ্ত চাকৰি ব্যৱস্থা কৰা হৈছে, সাধাৰণ মানুহৰ জীৱন উন্নত হৈছে, বৃহৎ আন্তঃগাঁথনি গঢ় লৈ উঠিছে, ভাৰতে বিশ্বৰ এক বেলেগ স্থানত উপনীত হৈছে। তেওঁ লগতে কয় যে ভাৰতীয়সকলৰ অৱস্থা আগৰ সময়তকৈ এতিয়া ভাল। অৱশ্যে চি ভোটাৰ নামৰ সংস্থা এটাৰ সমীক্ষাত অন্য এটা কথাহে কোৱা হৈছে। ভাৰতীয়সকলে কয় যে তেওঁলোক আচলতে হতাশ আৰু মোদীৰ শাসনত তেওঁলোকৰ জীৱনৰ মান উন্নত হোৱাৰ কোনো সম্ভাৱনা তেওঁলোকে দেখা নাই। মূলতঃ দৰমহা বৃদ্ধিৰ অভাৱ আৰু দিনক দিনে সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ বাবেই তেওঁলোক হতাশ হৈ পৰিছে আৰু এই হতাশগ্ৰস্ত লোকৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। চি ভোটাৰে এই কথা কয়। উল্লেখযোগ্য যে সংস্থাটোৱে বিভিন্ন ৰাজ্যৰ 5,269 জন প্ৰাপ্তবয়স্কৰ ওপৰত এই প্ৰি বাজেট সমীক্ষা চলাইছিল। ইয়াৰে 37% কয় যে আগন্তুক বছৰত সাধাৰণ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড আৰু অধিক হ্ৰাস পাব। চি ভোটাৰে প্ৰকাশ কৰা তথ্য অনুসৰি 2013 চনৰ পাছত প্ৰথমবাৰৰ বাবে ইমানবোৰ লোকে নিজৰ জীৱন ধাৰণৰ মানদণ্ড হ্ৰাস পোৱাৰ কথা কয়। পৰৱৰ্তী খবৰ, ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কুৰাণক অপমান কৰাৰ বাবে ছুইডেনত এজন যুৱকক গুলীয়াই হত্যা। ছুইডেনত পবিত্ৰ কুৰাণক অপমান কৰা যুৱক সালৱান মমিকাক গুলীয়াই হত্যা কৰা হয়। বুধবাৰে সংঘটিত হৈছে এই ঘটনা। ছুইডেনৰ ৰাজধানী ষ্টকহোমৰ এখন আদালতে তেওঁৰ বিৰুদ্ধে বৃহস্পতিবাৰে 30 জানুৱাৰী তাৰিখে ৰায়দান কৰাৰ কথা আছিল। অৱশ্যে তাৰ পূৰ্বে তেওঁক গুলীয়াই হত্যা কৰা হয়। ছুইডেনৰ সংবাদ মাধ্যমৰ উদ্ধৃতি দি ৰয়টাৰ সংবাদ সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি কুৰাণক অপমান কৰা মমিকাক গুলীয়াই হত্যা কৰাৰ সময়ত টিকটকত লাইভত আছিল। ৰয়টাৰৰ এজন সাংবাদিকে কয় যে তেওঁ ভিডিঅ'টোত দেখিছিল যে আৰক্ষীয়ে আহি টিকটকৰ লাইভ সম্প্ৰচাৰ বন্ধ কৰি দিছে, অৰ্থাৎ গুলীবিদ্ধ হোৱাৰ পিছতো মমিকা টিকটকত লাইভ আছিল। স্থানীয় সংবাদ মাধ্যম STVয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ষ্টকহোমৰ ওচৰৰ ছডাৰ টালচে চহৰৰ এটা ঘৰত 38 বছৰীয়া মমিকাক গুলীয়াই হত্যা কৰা হয়। ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰু 5জন লোকক আটক কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে 2023 চনৰ পবিত্ৰ আজা ঈদত তেওঁ মছজিদৰ সন্মুখত কুৰাণ জ্বলাইছিল আৰু তাৰ পিছত ছুইডেন আৰু ডেনমাৰ্কত কিছুমান দুষ্কৃতিকাৰীয়ে অধিক কুৰাণ জ্বলাই দিলে আৰু এই সন্দৰ্ভত বিশ্বজুৰি ব্যাপক উত্তেজনাৰ সৃষ্টি হয়। বিশেষকৈ মুছলমান দেশসমূহে তেওঁলোকক আনুষ্ঠানিকভাৱে গৰিহণা দিয়ে। তদুপৰি কিছুমান ঠাইত সংঘৰ্ষৰ সৃষ্টি হয়। ইয়াৰ পিছতো মমিকা আৰু তেওঁৰ কিছু সহযোগীয়ে কুৰাণ জ্বলাই থাকিল। ইয়াৰ ফলত উত্তেজনা আৰু বৃদ্ধি পায়। 38 বছৰীয়া ইৰাকীগৰাকীয়ে 2023 চনত বিশ্বজুৰি কুখ্যাতি লাভ কৰিছিল। সেই বছৰ তেওঁ কুৰাণক একাধিকবাৰ অপমান কৰিছিল। ছুইডেন চৰকাৰে বাক স্বাধীনতাৰ অজুহাতত মমিকাৰ এই কাৰ্যক সমৰ্থন কৰিছিল। আনকি কুৰাণ জ্বলোৱাৰ সময়তো আৰক্ষীয়ে তেওঁক নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। কিন্তু ইয়াক লৈ উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে
দেশৰ চৰকাৰক সকীয়াই দিয়া হ'ল যে যদিহে মমিকাৰ কাৰ্যকলাপ অব্যাহত থাকে তেন্তে ইছলামিক ৰাষ্ট্ৰসমূহে ছুইডেনত আক্ৰমণ চলাব পাৰে। প্ৰতিবাদ আৰু সমালোচনাৰ সন্মুখীন হৈ ছুইডেন চৰকাৰে মমিকাৰ আবাস অনুমতি বাতিল কৰে। অৱশ্যে তেওঁলোকে তেওঁক নিজৰ দেশ ইৰাকলৈ ঘূৰাই পঠোৱাৰ কোনো ব্যৱস্থা নকৰিলে। আপোনালোকে নিশ্চয়তা বুজি পাইছে, ইছলাম ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফক অপমান কৰাৰ বাবে ছুইডেনত এগৰাকী যুৱকক গুলীয়াই হত্যা কৰা হৈছে। 2023 চনত ঈদৰ দিনটোত এই যুৱকগৰাকীয়ে মছজিদৰ সন্মুখত পবিত্ৰ কোৰাণ শ্বৰীফ জ্বলাই দিছিল আৰু তাৰ পিছতে সমগ্ৰ বিশ্বত ইয়াৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল আৰু অৱশেষত বুধবাৰৰ দিনটোত কোৰাণ জ্বলোৱাৰ অপৰাধত বা কোৰাণ শ্বৰীফক অপমান কৰাৰ বাবে এই যুৱকগৰাকীক গুলীয়াই হত্যা কৰা হৈছে ছুইডেনত। অৱশ্যে যুৱকগৰাকী ইৰাকৰ নাগৰিক। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বিজেপিত মক্ষম আঘাত। বিজেপি এৰি অসম জাতীয় পৰিষদত যোগদান সহ লোকৰ আৰু এইবাৰ স্বয়ং বিজেপি মেয়ৰৰ ভাতৃয়ে যোগদান কৰিলে এজেপিত। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিত মক্ষম আঘাত। বিজেপি এৰি অসম জাতীয় পৰিষদত যোগদান সহ লোকৰ। ডিব্ৰুগড় বিজেপিত মক্ষম আঘাতেৰে এজেপিলৈ স্বয়ং মেয়ৰৰ ভাতৃ। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰৰ ভাতৃ মাইনাক পাত্ৰই যোগদান কৰিলে এজেপিত। ডিব্ৰুগড় আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী। লুৰিণজ্যোতি গগৈৰ উপস্থিতিত প্ৰায় 3 শতাধিক লোকৰ যোগদান এজেপিত। ডিব্ৰুগড়ৰ একাংশ বাঙালী ভাষী লোকক লগত লৈ এজেপিত যোগদান মাইনাক পাত্ৰৰ আৰু এজেপিলৈ আহিয়েই বিজেপিক কঠোৰ সমালোচনা সহ প্ৰাক্তন বিজেপি কৰ্মীৰ।